আজিৰ প্ৰথমটো কুৱেশ্যন দিয়া আছে কংগ্ৰেছ নেতাসকলে ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত কৰিছিল কিমান চনত কংগ্ৰেছ নেতাসকলে ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত কৰিছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ 1942 চনৰ 8 আগষ্ট তাৰিখে কংগ্ৰেছ নেতাসকলে ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত কৰিছিল প্ৰধানকৈ এই প্ৰস্তাৱটো গৃহীত কৰিছিল কংগ্ৰেছ নেতা আছিল তেতিয়া জৱাহৰলাল নেহৰুৱে এই প্ৰস্তাৱটো দাখিল কৰিছিল আৰু এই প্ৰস্তাৱটো মূলতঃ ইংৰাজ শাসন গঠনৰ বাবে ভাৰতক মুক্তি কৰাৰ সংকল্পৰে ভাৰত ত্যাগ আন্দোলন অৰ্থাৎ ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিলে ভাৰত ত্যাগ প্ৰস্তাৱৰ জৰিয়তে ইংৰাজসকলৰ পৰা মুক্তি কৰাৰ কাৰণে আৰু ফ্ৰেণ্ডসকল ভাৰত ত্যাগ শ্লোগানটো ৰচনা কৰিছিলে মুম্বাইৰ মেয়ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সমাজবাদী আৰু ট্ৰেড ইউনিয়নবাদী ইউছুফ মেহেৰ আলীয়ে ভাৰত ত্যাগ শ্লোগানটো ৰচনা কৰিছিলে তো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় মনত ৰাখিব আপোনালোকে তো ফ্ৰেণ্ডছ এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো দিয়া আছে ময়ূৰ সিংহাসনত বহা শেষ মোগল সম্ৰাটজনৰ নাম কি এই ময়ূৰ সিংহাসনটো বনাইছিলে সম্ৰাট শ্বাহজাহানে তেওঁৰ কাৰণে তেওঁৰ বিলাসিতা জীৱন যাপন কৰিবলৈ ময়ূৰ সিংহাসন বনাইছিলে বহুতো কিমতি বস্তুৰে এই ময়ূৰ সিংহাসনটো বনাইছিলে সোণ ৰত্ন আৰু কোহিনুৰ হীৰাও এই ময়ূৰ সিংহাসনত লগাইছিলে বুলি জনা যায় আৰু এই ময়ূৰ সিংহাসনটো আছে এতিয়া দিল্লীৰ লালকিল্লাত আছিলে এই ময়ূৰ সিংহাসন গতিকে ময়ূৰ সিংহাসনত বহা শেষ মোগল সম্ৰাটজন আছিলে মহম্মদ শ্বাহ অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ মহম্মদ শ্বাহ হ'ব কাৰেক্ট এনচাৰ তো নেক্সট কুৱেশ্যনলৈ আহিছোঁ তাৰ আগতে ফ্ৰেণ্ডছ আপোনালোকলৈ এটা ৰিকুৱেষ্ট যদি নতুনকৈ ভিজিট কৰিছে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়ক নেক্সট কুৱেশ্যনটো দিয়া আছে বুদ্ধই প্ৰথমবাৰৰ বাবে ক'ত ধৰ্ম প্ৰদেশ দিছিল অৰ্থাৎ ধৰ্ম প্ৰচাৰ কৰিছিল বোধগয়া সাৰনাথ বৈশালী মধুবাণী শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি বুদ্ধই প্ৰথমবাৰৰ বাবে সাৰনাথত ধৰ্ম প্ৰদেশ দিছিল আৰু সাৰনাথ এইটো অৱস্থিত হ'ল উত্তৰ প্ৰদেশত অৱস্থিত উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা অলপ দূৰত 10 কিলোমিটাৰ দূৰত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে কালিদাস কোন শাসকৰ সময়ৰ আছিল কালিদাস আছিল দ্বিতীয় চন্দ্ৰগুপ্ত শাসকৰ সময়ৰ অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট এনচাৰ আৰু ফ্ৰেণ্ডছ কালিদাস এওক ভাৰতৰ শ্বেক্সপিয়াৰ বুলিও জনা যায় কালিদাসক ভাৰতৰ শ্বেক্সপিয়াৰ হিচাপেও জনা যায় মেঘদূত ৰচনা কৰিছিলে কালিদাসে বহুত ইম্পৰ্টেণ্ট পইণ্ট নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰ্নেকুলাৰ প্ৰেছ আইন কোন চনত প্ৰৱৰ্তন কৰা হৈছিল ভাৰ্নেকুলাৰ প্ৰেছ আইন প্ৰৱৰ্তন কৰা হৈছিলে 1878ত অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট এনচাৰ আৰু সেই সময়ত ভাৰতৰ ভাইচৰয় আছিলে লৰ্ড লিটন ভাৰতৰ ভাইচৰয় আছিলে নেক্সট কুৱেশ্যনটো দিয়া আছে কোন যুদ্ধৰ পাছত ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা হৈছিল ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা হৈছিল পানিপথৰ প্ৰথম যুদ্ধৰ পাছত পানিপথৰ প্ৰথম যুদ্ধ হৈছিলে 1526ৰ 21 এপ্ৰিলত আৰু মোগলসকলে আহিছিলে উজবেকিস্তানৰ পৰা ভাৰতত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ আৰু পানিপথ এইটো হ'ল হাৰিয়ানাৰ এটা গাঁও পানিপথ নাম আছে তাতে পানিপথৰ প্ৰথম যুদ্ধ হৈছিলে আৰু এই যুদ্ধ হৈছিলে মোগল সম্ৰাট বাবৰ আৰু লোধি বংশ আছিলে ইব্ৰাহিম লোধিৰ মাজত এই যুদ্ধ হৈছিলে আৰু ইব্ৰাহিম লোধি এই যুদ্ধত পৰাজিত হৈছিলে আৰু বাবৰে জয়লাভ কৰিছিলে আৰু তেতিয়াৰ পৰা মোগল সাম্ৰাজ্যৰ ভেটি স্থাপন হৈছিলে তাৰপিছত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিলে 1556 চনত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিলে পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিলে আকবৰ আৰু হেমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিলে সেই যুদ্ধত হেমুৱে পৰাজিত হৈছিলে তো ফ্ৰেণ্ডছ বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় মনত ৰাখিব আপোনালোকে তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ
আপোনালোকে যদি মোগল সম্ৰাটৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে সম্পূৰ্ণ ভিডিঅ'বোৰ চাব, ইউটিউবত চাৰ্চ কৰিলে পাই যাব। মই লৈ আহিম মোগল সাম্ৰাজ্যৰ বিষয়ে সম্পূৰ্ণ ক্লাছ। এনেকুৱা এই ভিডিঅ'বোৰ যদি আপোনালোকে জানে তেতিয়াহ'লে মানে চাই যদি এই কাহিনীবোৰ আপোনালোকে চাই বহুত ভাল লাগিব আৰু পঢ়ি ভাল লাগিব, আৰু তেতিয়া যে মোগল সম্ৰাট এইবোৰৰ পৰা যিকোনো কুৱেশ্যন আহিলে তো আপোনালোকে নিশ্চয় পাহৰি নাযাব। নেক্সট কুৱেশ্যনটো দিয়া আছে, কোনে বকোটাৰ পৰা আহোমৰ ৰাজধানী গড়গাঁৱলৈ স্থানান্তৰিত কৰিলে? বকোটা ক'ত? বকোটা হ'ল দিহিং নদীৰ পাৰত, আৰু বকোটাত ৰাজধানী পাতিছিলে চুহুংমুং বকোটাত ৰাজধানী পাতিছিলে। তাৰ কাৰণে বকোটা দিহিং নদীৰ পাৰত বকোটাত ৰাজধানী পাতিছিলে, তাৰ কাৰণে চুহুংমুঙক দিহিঙীয়া ৰজা হিচাপেও কিন্তু জনা যায়। আৰু বকোটাৰ পৰা আহোমৰ ৰাজধানী গড়গাঁৱলৈ স্থানান্তৰিত কৰিছিলে চুকৰেনমুঙে। অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট এনচাৰ। তো ফ্ৰেণ্ডছ, নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, কোনখন চুতীয়া ৰাজ্যৰ ৰাজধানী চহৰ নাছিল? স্বৰ্ণগিৰি চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল। ৰত্নপুৰ চুতীয়া ৰাজ্যৰ দ্বিতীয় ৰাজধানী আছিল, আৰু শদিয়া চুতীয়া ৰাজ্যৰ শেষৰ ৰাজধানী আছিল। গতিকে ডিমাপুৰ চুতীয়া ৰাজ্যৰ ৰাজধানী নাছিলে। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। আৰু ফ্ৰেণ্ডছ, চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিলে বীৰপাল আছিলে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক, আৰু চুতীয়া ৰাজ্যৰ শেষৰ শাসকজন আছিলে নিত্যপাল। তো আপোনালোকে মনত ৰাখিব। তো ফ্ৰেণ্ডছ, নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, কোন আছিল চুতীয়া ৰাজ্যৰ শেষ শাসক? তো মই ইয়াৰ আগৰ কুৱেশ্যনটোতে কৈ দিছোঁ, নিত্যপাল আছিলে চুতীয়া ৰাজ্যৰ শেষ শাসক, আৰু শেষ ৰাজধানী আছিলে শদিয়া। নেক্সট কুৱেশ্যনটো দিয়া আছে, কোচ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? কোচ বংশৰ প্ৰতিষ্ঠাপক আছিল বিশ্বসিংহ। অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, কোন আহোম ৰজাই শংকৰদেৱৰ জোৱাই হৰি ভূঞাক ফাঁচীৰ নিৰ্দেশ দিছিল? চুকৰেনমুং, চুটিংফা, সুৰেখা, চুডাংফা। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, চুকৰেনমুং হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, 1563 চনৰ কোনখন সন্ধিৰ অধীনত আহোম ৰাজ্যই কোচ অধিপতি স্বীকাৰ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, মাজুলী সন্ধি হ'ব কাৰেক্ট এনচাৰ। মাজুলী সন্ধিৰ অধীনত আহোম ৰজাই কোচ অধিপতি স্বীকাৰ কৰে, আৰু মাজুলী সন্ধি এইটো হৈছিলে আহোম ৰজা চুকাম্ফা আৰু কোচ ৰজা নৰনাৰায়ণৰ মাজত এই সন্ধিখন স্বাক্ষৰিত হৈছিলে। তো ফ্ৰেণ্ডছ, নেক্সট কুৱেশ্যনলৈ আগবাঢ়ি। নেক্সট কুৱেশ্যনটো দিয়া আছে, 51 বছৰৰ আটাইতকৈ দীঘলীয়া সময় শাসন কৰিছিল কোন আহোম ৰজা? কোনজন আহোম ৰজা হিচাপে 51 বছৰৰ আটাইতকৈ দীঘল সময় শাসন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, চুকাম্ফাই শাসন কৰিছিল আটাইতকৈ দীঘলীয়া সময়। নেক্সট কুৱেশ্যনটো দিয়া আছে, সংসদৰ সদস্য হ'বৰ বাবে ন্যূনতম বয়স কিমান হোৱা উচিত? সংসদৰ সদস্য হ'বৰ বাবে প্ৰথমে আপোনালোকে জানি থওক যে লোকসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স লাগে 25 বছৰ, আৰু ৰাজ্যসভা সদস্য হোৱাৰ বাবে ন্যূনতম বয়স লাগে 30 বছৰ। গতিকে যিকোনো সংসদৰ এজনৰ ন্যূনতম বয়স হ'ব লাগিব আপোনালোকৰ 25 বছৰ। অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, ৰাজ্যসভাৰ অধ্যক্ষ কোন? ৰাজ্যসভাৰ অধ্যক্ষ হ'ল অপশ্যন বি, উপ-ৰাষ্ট্ৰপতি হয় ৰাজ্যসভাৰ অধ্যক্ষ। তো ফ্ৰেণ্ডছ, আপোনালোকে কমেণ্ট কৰি জনাব বৰ্তমান ভাৰতৰ উপ-ৰাষ্ট্ৰপতি কোন? নেক্সট কুৱেশ্যনটো দিয়া আছে, ভাৰতৰ সংবিধান সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে ভাৰতৰ প্ৰথমখন সংবিধান সভাৰ বৈঠক অনুষ্ঠিত হৈছিলে, আৰু সেই সভাৰ সভাপতি আছিলে ডক্টৰ সচ্চিদানন্দ সিনহা। বহুত ইম্পৰ্টেণ্ট পইণ্ট। নেক্সট কুৱেশ্যনটো দিয়া আছে, তলৰ কোনখন মহাদেশক অন্ধকাৰ মহাদেশ ৰূপে জনা যায়? আফ্ৰিকা, এছিয়া, অষ্ট্ৰেলিয়া, ইউৰোপ। আফ্ৰিকা মহাদেশক জনা যায় অন্ধকাৰ মহাদেশ বা ক'লা মহাদেশ, ডাৰ্ক কণ্টিনেণ্ট হিচাপে জনা যায় আফ্ৰিকা মহাদেশক। নেক্সট কুৱেশ্যনটো দিয়া আছে, চিপকো আন্দোলন কোনে আৰম্ভ কৰিছিল? এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়।
চিপকো আন্দোলন আৰম্ভ কৰিছিলে সুন্দৰলাল বহুগুণা নামৰ এজন ব্যক্তিয়ে আৰু চন আছিলে 1973 উত্তৰাখণ্ডত এই আন্দোলন আৰম্ভ হৈছিলে। এই আন্দোলনটো প্ৰধানকৈ আছিলে গছ কাটা বন্ধ কৰা আন্দোলন, গছ সুৰক্ষা। কাৰণ ইংৰাজসকলে গছ কাটিছিলে, গছ কাটি বহুতো ৰাস্তা ঘাট নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিলে। সেই সময়তে সুন্দৰলাল বহুগুণা এই আন্দোলনটোৰ বিৰোধ কৰিছিলে আৰু এই আন্দোলনৰ লগত বহুতো মহিলা জড়িত হৈ আছিলে। যেতিয়া নেকি কাঠৰীয়াসকলে গছ কাটিব গৈছিলে, তেওঁলোকে গছসকলক প্ৰতিটো গছকে সাৱটি ধৰি আছিলে। মহিলা নেতৃত্ব কৰিছিলে গৌৰা দেৱী আছিলে। তো মনত ৰাখিব। নেক্সট কুৱেশ্যনটো দিয়া আছে, ভাৰতীয় এটকীয়া নোটত কাৰ স্বাক্ষৰ থাকে? ভাৰতীয় এটকীয়া নোটত বিত্ত সচিবৰ স্বাক্ষৰ থাকে। অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট এনচাৰ। আনহাতে বাকী সকলো মুদ্ৰা নোট ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে, ভাৰতৰ ৰাজহুৱা খণ্ডৰ সৰ্ববৃহৎ বেংকটোৰ নাম কি? ভাৰতৰ ৰাজহুৱা খণ্ডৰ সৰ্ববৃহৎ বেংকটোৰ নাম হ'ল ভাৰতীয় ষ্টেট বেংক। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো ফ্ৰেণ্ডছ, এইটোৱে আছিল আজিৰ ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন। তো ফ্ৰেণ্ডছ, মই 20টা কুৱেশ্যন আলোচনা কৰিছোঁ, কিন্তু প্ৰতিটো কুৱেশ্যনৰ লগত ৰিলেটেড প্ৰায় ডাবল কুৱেশ্যন আলোচনা হৈছে। গতিকে ভিডিঅ'টো আপোনাৰ বাবে বহুত ইম্পৰ্টেণ্ট আছিলে। তো চাই কেনে লাগিলে কমেণ্ট কৰি জনাব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিব লাগে কমেণ্ট কৰি জনাব। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিয়ক বন্ধুবৰ্গলৈ, তেওঁলোকে যাতে চাবলৈ সুযোগ পায়। জয় অসম।